দেশৰ অমৃতকালত উন্নয়নে ঢুকি নোপোৱা বৰপেটাৰ বেতবাৰী গাঁও বছৰ বছৰ ধৰি জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত কৰি আছে গয়াৰ নিস্তেজ জনসাধাৰণে। এফালে বিকাশৰ ঢল, আনফালে বৰপেটাৰ পাকা বেতবাৰী সমষ্টিৰ বৰবালা বেতবাৰী সংযোগী পথৰ মাজত এখন জৰাজীৰ্ণ বাঁহৰ সাঁকো। বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এখন কাঠৰ দলং নিৰ্মাণ নকৰিলে চৰকাৰে। বাৰিষাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। বাচিবৰ বাবে হাহাকাৰ মাতেৰে আকুল জনতা। বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক দলং নিৰ্মাণ কৰি দিয়াৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে। ৰাইজৰ বিশ্বাস, নতুন সাংসদৰ যশস্বী নেতৃত্বত বেতবাৰীৰ গাঁৱৰ লোকক দুৰ্দশাৰ পৰা মুক্ত দিব। আচলতে এই সংকটৰ মাজেৰে বিকাশ আৰু উন্নয়নৰ পথৰেখাত পদাৰ্পণ কৰি বেতবাৰীৰ ৰাইজে নিজক এক নতুন আশাৰ সন্ধান দিব বুলি আশা কৰে। হয়, তাৰমানে 2004 চনৰ পৰাই মানে এই যেটো ভাঙা দেখা পাইছে আপোনালোকে, এই ভাঙাটো 2004 চনৰ পৰাই আছে। এনেকৈ তাৰ পিছত এক কোদাল মাটিও ইয়াতে পেলোৱা নাই চৰকাৰে। এবাৰ আপোনাৰ MLA হৈছিল এই আলী হুছেইন, সি আহি মানে এটা কালপাৰৰ ব্যৱস্থা কৰিব বুলি আহি মানে দেখি চাই মেতে গ'ল। আৰু সেই গ'ল, তাৰপিছত জাকিৰ হুছেইন চিকদাৰ 10 বছৰ ৰাজত্ব কৰিলে ইয়াতে। কিন্তু আজিলৈকে যোৱা বছৰৰ আগত মানে 3 বছৰ হয় এই বছৰ দি এই বাঁহৰ সাঁকোডাল DCA কৰি দিছিল। এই বাঁহৰ সাঁকোডাল আমি ৰাখিছোঁ, যোৱাবাৰো ৰাখিছিলোঁ যে আমি কিবাকিবি কৰি মানে পাৰ হৈ যাব লাগে। কিন্তু চাইছে আপোনালোকে কেনে হৈ গৈছে আজি। তাৰমানে বাঁহৰ সাঁকোৰ তলে খুঁটিত পচি গৈছে, মানে সাঁকোডাল পৰি গৈ আছে। গতিকে আপোনালোকে আহিছে যদি খুব ভাল। গতিকে এইটো নিউজ আমি যাতে অতি সোনকালে আমাৰ ইয়াতে কাঠৰ দলং এখন হয়, সেইকাৰণে আমি আপোনালোকক অনুৰোধ জনাওঁ যাতে এখন কাঠৰ দলং হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমি যি ৰাইজ আছোঁ তেওঁলোকে পাৰ হৈ যাব পাৰিম আৰু কি। যদি এটা ৰোগী হয়, ৰোগী তৎক্ষণাত যে আমি লৈ যাম তেনেকুৱা লৈ যাব নোৱাৰোঁ, তেনেকুৱা ব্যৱস্থা নাই। মানে 2 কিলোমিটাৰ ঘূৰি আৰু 1000 টকা য'ত লাগিব 200 টকা, তাত 1000 টকা ভাড়া দি আমাৰ এই মেডিকেলত যাব লাগে। গতিকে আমি আমাৰ সাংসদ ফণীভূষণ চৌধুৰীক আমি অনুৰোধ জনাইছোঁ, তেওঁ নৱনিৰ্বাচিত, আমি এইবাৰ তাক ভোট দিছোঁ, ইনশাআল্লাহ যথেষ্ট ভোট দিছোঁ তেওঁ যাতে আমাৰ এইখিনিৰ কাৰণে, আমাৰ এই বেতবাৰী গাঁৱৰ পাকা বেতবাৰী সমষ্টিৰ বেতবাৰী গাঁৱৰ এইখন দলং তেওঁ অতি সোনকালে আৰম্ভ কৰে, মই তাক অনুৰোধ জনাইছোঁ। আমাৰ বানপানী আহিলে যথেষ্ট অসুবিধা হয়, কাৰণ আপোনালোকে জানে দেখিছেই আমাৰ ইফালে বহুত মানুহ আছে। তেওঁলোকে যেতিয়া বানপানী আহে ইফালৰ পৰা যদি ইচ্ছা কৰে তেওঁলোকে সিফাললৈ যাব নোৱাৰে বানপানীৰ কাৰণে। আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বানপানী আহিলে আমাৰ বেছি জমৰ যন্ত্ৰণাত ভুগিবলগীয়া হয়, কাৰণ সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে যাব নোৱাৰে। কেইবাবছৰ ধৰি আমাৰ সৰুক্ষেত্ৰী বিধায়ক ডাঙৰীয়া আমাৰ সমষ্টিৰ বিধায়ক হৈ আছে। তেওঁ কেইবাবাৰো আমাৰ এই অঞ্চলৰ এইখন দলঙৰ কাৰণে অভিযোগ দিয়া হৈছিল। তেওঁৰ কোনো কাণ সাৰ নাই, কাৰণ আপোনালোকে দেখিছে আমি এতিয়া আৰু তেওঁক অভিযোগ দিব আমাৰ ইচ্ছা নাই, কাৰণ আমি কেইবাবাৰো তেওঁক কোৱা হৈছে। তেওঁলোকে কৈছিল যে আমি এইখন দলং কৰি দিম বুলি। তেনেকৈ কৈ আজি 10টা বছৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ এইখন দলঙৰ কাম কৰি দিয়া নাই। আমি তাৰ বাবে বহুত অসুবিধা কৰিবলগীয়া হৈছে। আমি বিশেষকৈ আকৌ আমি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি এই অঞ্চলৰ মানুহৰ প্ৰতি অলপ ধ্যান দিয়ক। চাওক, যোৱা সময়ত এই অঞ্চলৰ মানুহে আপোনাক যথেষ্ট ভোট দিছিল আৰু ভোট দি কিনে আপোনাক জিকাইছিল। গতিকে আপুনি সেইবিলাক মানুহৰ কথা অলপ চিন্তা কৰক। তেওঁলোকে বাৰিষা আহিলে কেনেকুৱা অসুবিধাত পৰিবলগীয়া হয় সেইটো অলপ চিন্তা কৰক। আৰু বিশেষকৈ নৱনিৰ্বাচিত আমাৰ ফণীভূষণ ডাঙৰীয়া, তেওঁক আমি অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ এইখন দলং অতি সোনকালে কৰি দিয়াৰ এটা ব্যৱস্থা কৰে। তাৰ কাৰণে আমি কৰি দিলে নিশ্চয় আমি সুখী হ'ম।